এফালে পাতি থৈছোঁ ভাত আৰু এফালে তৰকাৰী আছিলে তাকে গৰম দিছোঁ আৰু মই এফালে লৈ আছোঁ তছবি। আসসালামু আলাইকুম। আজি আকৌ চেহেৰিটো ইফতাৰত এটা ব্লগ ষ্টাৰ্ট দি দিছোঁ। এতিয়া আমি উঠিলোঁ, উঠা হৈ গ'ল। তাৰপিছত মোৰ নামাজ পঢ়ি হ'ল, হাজবেণ্ডে নামাজ পঢ়ি আছে আৰু এইফালে ভাতো হৈ গ'ল। ভাত উলিয়াই আমাৰ খাবলৈ আৰু মই মেকুৰীজনী পোৱালি দিলে হা। তো আমি যেতিয়াই উঠোঁ চেহেৰিত তাইও উঠে। তাই পোৱালি গাখীৰ খুৱাই থাকে যে ভোক লাগে, তো তাইকো দিওঁগৈ খাবলৈ কিবা এটা এতিয়া। আৰু বাকী ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ, আপোনালোকে চাই থাকিব দেই। এয়া হৈ গ'ল আমাৰ মেকুৰীজনী, তাই চেহেৰি খাবলৈ উঠিছে এতিয়া আমাৰ লগত। এইফালে মেকুৰীজনীক খাবলৈ দিছোঁ কাৰণ তাই পোৱালি আছে যে ভোক লাগি থাকে, সেইকাৰণে তাইক খাব দি লৈছোঁ আগে। আৰু এইফালে আমাৰ চেহেৰি ৰেডি হৈ গ'ল। এইখন মোৰ প্লেট আকৌ দেই চেহেৰিৰ কাৰণে। ষ্টাৰ্ট কৰিলোঁ চেহেৰিত। তাৰপিছত আমি চেহেৰি খাই ফজৰ নামাজ পঢ়ি পেলাই ৰখি আছিলোঁ। তেনেকুৱাতে আম্মা উঠি আহিছে আৰু আমাৰ একদম পূৰা পেটৰ বিষ। ইমান বেছি পেট বিষাইছে যে চিধা হ'বলৈ পৰা নাই, মানে পূৰা গেছে খুন্দাই মাৰি ধৰিছে। আকৌ হাজবেণ্ডে লৈ গ'ল হস্পিটেল, প্ৰগতি হস্পিটেল লৈ গ'ল। লৈ যোৱাৰ পিছত তাতে ইনজেকশ্যন দিলে আৰু লিকুইড দিলে। সেয়া খাই মেলিহে মানে 6টামান বজাত আহিলে ঘৰলৈ। তাৰপিছতহে অকণমান তেওঁ ভাল পাইছে, তেওঁ হৈছে আৰু আমিও তেতিয়া হৈছোঁ। 10টাত এতিয়া শুই উঠিছোঁ, উঠি আজি আকৌ জুম্মা পাৰোঁ, সেই আজৰি হ'লোঁ। তো এতিয়া হাজবেণ্ড নামাজ পঢ়িবলৈ যাব বাৰু, উঠাই মেলি পঠিয়াইছোঁ। ৰাতিটো সোমোৱা নহ'লে যে পূৰা সেইটো কাৰণে টোপনিয়ে আছে। মোৰো টোপনি লাগি আছে, ভৰি দুখন বিষাই আছে। এতিয়া আজান দি গ'ল, মই বোলো ভিডিঅ'টো কণ্টিনিউ কৰি থাকি যাব নহ'লে। এতিয়া উজু কৰি যেনে নামাজখন পঢ়ি লওঁ, পঢ়ি অলপ জিৰাম আৰু। এই ৰমজান মাহত যে এটা প্ৰব্লেম চব মানুহৰে হয়, গেষ্ট্ৰিক। ডাঙৰ প্ৰব্লেম গেষ্ট্ৰিকটো। আৰু নাখায়ো নোৱাৰি বস্তুবোৰ, যিকেইটা বস্তু বনোৱা যায় গোটেই বস্তুখিনি গেষ্ট্ৰিকৰে মানে আৰু গেষ্ট্ৰিকৰ কাৰণে বনোৱা নিচিনাই হয়। পকৰি, বুট সেইবোৰ। আজি একো তিওৱা নাই, সেইটো কাৰণে দাইলো তিওৱা নাই, বুটো তিওৱা নাই। হাজবেণ্ডে নাখায়, কৈ দিছে একো নিতিয়াবা, এইবোৰ নালাগে বনাবলৈ, বেমাৰৰ বাহাৰ কৰিবলৈ, একো নাই তিওৱা। সেইটো কাৰণে আৰু দিনটো একো ভিডিঅ' কৰিব নহ'লে, গাটো ঠেলেং পেলেংকৈ পাৰ হৈ গ'ল। অকল নামাজ আৰু কোৰাণ পঢ়িলোঁ যেনে তেনে। কোৰাণ চিও বেছি পঢ়া নাই, অলপ পঢ়িলোঁ। এটা চিপৰা শেষ কৰিবলৈতো পৰাই নাই। এতিয়া পাৰঠা সেকি আছোঁ। আজি ইফতাৰী ৰেডিমেড পাৰঠা লৈ আনিছে, পাৰঠা সেকি দিছোঁ আৰু কুৰ্মা গোছ বনাই থোৱা আছে, সেয়াই চলি যাব আৰু। সেয়া পাৰঠা সেকি আছোঁ। মানে গাটো ইমান ঠিক নাই ন, কালি ৰাতিও হোৱা নহ'লে, তো সেইটো কাৰণে মানে আৰু কালি বহুত বেছি ইফতাৰী বুলি বিজি থকাও হ'ল যে, ভাত ভৰিবোৰ কঁকালবোৰ একদম বিষ। ইমান টাইম নোৱাৰোঁ আচলতে খাই হৈ থাকিবলৈ। এতিয়া এইটো পাৰঠা খাই বাৰু কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই। মই পিছে খাই খুব ভাল পাওঁ লাচ্ছা পৰাঠাটো। আৰু ঘৰত বনালেতো খালে ভাল, বেছি হেল্ডি হয়। কিন্তু গা বেয়া থাকিলে বা কেতিয়াবা বনাবলৈ মন নগ'লে এই পেকেটটো কিন্তু বহুত কাম দিয়ে। আজি যিহেতু মোৰ গাটো খুবেই বেয়া আছিলে, সেইকাৰণে এইটো পেকেটে বহুত বেছি সহায় কৰিলে মোক। ৰমজান মাহ বুলি আগতে যেনেকৈ ৰেচিপিবোৰ দিওঁ বা ভিডিঅ'জ দিওঁ, তেনেকৈ এইবাৰ পৰা নাই। যিহেতু গম পাইছে এতিয়া মোৰ গাটো আজি ভাল কালি বেয়া এনেকুৱা হৈয়ে থাকে। আল্লাহে কৰাত গাটো বহুত বেছি বেয়া হোৱা নাই বাৰু, ভালেই থাকে প্ৰায়। কিন্তু মানে ভিডিঅ' এইফালে নামাজ কোৰাণ গোটেইখিনি মিলাবলৈ এতিয়া নোৱাৰা নিচিনা লাগে মানে। সেইকাৰণে যিমানটো পাৰোঁ যেনেকৈ পাৰোঁ তেনেকৈয়ে দিবলৈ চেষ্টা কৰিছোঁ। লং ভ্লগ বৰ বেছি দিব নোৱাৰিলেও বোলো 2-3টামানকৈ দিম ৰমজান মাহ বুলি, সেনেকৈ ভাবি থৈছোঁ। আৰু বাকী ফেচবুকত আৰু ইনষ্টাগ্ৰামত বা ইউটিউবতে হওক মিনি ভ্লগ বা এনেকুৱা অকণি ভিডিঅ'বোৰ দি থাকোঁ, আপোনালোকে চাব পাৰিব তাত গৈ দেই। এনেকৈ ইফতাৰী বনোৱা নাই, সেইকাৰণে সোনকালে আজৰি হৈ গ'লোঁ। এতিয়াও 20 মিনিট আছে, ইফতাৰী প্লেট উলিয়াই ৰেডি হৈ গ'ল। আকৌ আবালেও দিব। ইমান বেছি ভৰি বিষাই গ'ল গাইজ যে মই মানে কঁকালৰ ভৰি বিষালে মই গৰম পানী সেক ল'বলগীয়া হৈ গ'ল। নিমখ গৰম পানী দি অকণমান সেক লৈ ল'লোঁ। ভৰিবোৰ ফুলি গৈছে, একদম সৰু গাঁঠিটো ফুলি গৈছে। সোঁ চাইডৰ ভৰিখন বেছি বিষাইছে, কঁকালৰ ভৰি বিষাইছে আৰু গাঁঠিটো ফুলি গৈছে এনেদৰে ভৰিখন। জানো কেলৈ বিষাইছে নাজানো আৰু এইফালে যদিও ভৰিখন বিষাই আছে, ৰাতিৰ কাৰণে খানাটো বনাবই লাগিব। মই বোলো পটককেনে বনাই লওঁ, কাৰণ আম্মাৰ গাটোও ভাল নাই ন, নহ'লে আম্মাই বনালেহেঁতেন বাৰু। এতিয়া সেই চিকেন বনাই দিছোঁ পটককেনে আহি। মই পাতি দিছোঁ আম্মাই চাব আৰু এইখিনি বোলো। চিকেন বনাই দিছোঁ তৰকাৰী, একেবাৰে ৰাতি ভাত খাবলৈও হৈ যাব আৰু চেহেৰিৰ কাৰণেও হৈ যাব বোলো। ইফতাৰ কৰি ডিউটি কি? ইফতাৰ কৰাৰ পিছত ডিউটি হৈছে পেৰ মাছাজ দি আছে এতিয়া গাইজ। মোৰ বহুত বেছি ভৰি বিষ হৈছে, ভৰিখন ফুলি গৈছে পূৰা, জানো কেলৈ ফুলি গৈছে। আৰু এটা চাইডে বিষাইছে কঁকালটো আৰু ভৰিখন। কাইলৈ ইনজেকশ্যনো আছে, কাইলৈ লেফ্ট চাইডে ল'ব লাগিব ইনজেকশ্যন। আজিৰ পৰা ইমান বিষাইছে, কাইলৈ আৰু বিষাব নহ'লে।
তাৰপিছত ভাত পানী বনালোঁ, বনাই হৈ গ'ল। আৰু এতিয়া মই খাইছোঁ প্ৰ'টিন পাউডাৰ অকণমান। প্ৰ'টিন পাউডাৰ মোক ডক্টৰে খাব দিছে 2 টাইম, কিন্তু মই 1 টাইমে খাওঁ। খাবলৈই মন নাযায়, ইমান বেয়া খাবলৈ কাৰণে প্ৰ'টিন পাউডাৰটো। আজি আছিলে মোৰ ইনজেকশ্যন, যোনটো উইকলি ইনজেকশ্যন মই লৈ আছোঁ। আৰু ইনজেকশ্যন লৈ আহি এতিয়া মই বিচনাত পৰি আছোঁ। আজান দি গৈছে, নামাজ পঢ়িব লাগিব। কালি ইমান বেছি ভৰি বিষ হৈ গ'ল যে চেহেৰিটো উঠি মই ভিডিঅ' ৰেকৰ্ড একো নকৰিলোঁ। আৰু এতিয়াতো বাৰু ইনজেকশ্যন লৈ আহিলোঁ, ইমান বিষাইছে ইনজেকশ্যনটো নহয়, সেইকাৰণে অকণমান শুই দিছোঁ। অকণমান ভাল লাগিলেহে উঠি নামাজ পঢ়িমগৈ আৰু। তো কালিৰ পৰা এইটো কণ্টিনিউ কৰিছোঁ, আজি শেষ কৰি দিম বাৰু। চাই থাকিব আপোনালোকে ভিডিঅ'টো দেই। যদি মন যায় আজি কিবা এটা বনাম ভাবিছোঁ ইফতাৰ ৰেচিপি, যদি গাটো ভাল লাগে। মনটো যায়, এতিয়া মোৰ গাটো ভাল নাথাকে যে, সেইটো কাৰণে দিগদাৰ হয় আৰু। বাকী চাই থাকিবচোন ভিডিঅ'টো। আৰু এতিয়া আহি গ'লোঁ মই ইফতাৰী প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে। ইফতাৰী প্ৰিপাৰেশ্যন বুলিবলৈ বহুত বেছি একো নকৰোঁ, একেবাৰে চিম্পুলে ৰাখিম। কিন্তু আজি এটা স্পেচিয়েল বস্তু বনাম, সেইটো হ'ল বুট দালি হালোৱা। মোৰ চুবে বাৰতে পৰাই বুট দালি হালোৱা খাবলৈ মন গৈ আছিলে ভাবি আছিলোঁ বনাম, কিন্তু বনাবলৈ মিলাই নাছিলে। এতিয়া বোলো নাই, ৰমজান মাহতে এদিন বনাম, সেইকাৰণে বুট দালি তিয়াই থোৱা আছিলে। কালিয়ে ভাবিছিলোঁ বনাম বুলি, কালি গাটো বেয়া হ'ল যিহেতুকে, সেইকাৰণে বোলো আজি বনাই দিওঁ। এইফালে বুট দালি মই দিছোঁ কুকাৰত আৰু অকণমান গাখীৰ দিছোঁ। গোটেই বুট দালিখিনি তিতি যোৱাকৈ গাখীৰ দিছোঁ, যাতে বুট দালিখিনি মানে সিমানটো গাখীৰত সিজি যায়, সিমানটো জোখৰ গাখীৰ দিছোঁ। আৰু এতিয়া চিটি লগাম ধুনীয়াকৈ, আৰু একদমেই চিমত মই 15-20 মিনিট থৈ দিম গেছত। তেতিয়া বুট দালি আমি মিক্সিত মাৰিবলৈ প্ৰয়োজন নাই, একদম বুট দালিখিনি ধুনীয়াকৈ গলিয়ে যাব। মানে বাকীখিনি আমি হালোৱা বনাওঁতে মানে ভাঙি চিঙি আদায় হৈ যাব আৰু। বাকী বুট দালিখিনি বইল পাতি এইফালে মই নামাজো পঢ়িলোঁ, আৰু এতিয়া মই অকণমান কোৰাণ চৰীফ পঢ়ি লওঁ। আৰু এয়া চাওক, হুইচেল খুলিলোঁ, বুট দালি একদম ছফ্ট হৈ গ'ল। আৰু এতিয়া দেখিছে নহয়, আধা আধি ভাঙিলেই। আৰু বাকী যিখিনি ভাঙিবলৈ আছে সেইখিনি হালোৱাখিনি যেতিয়া বনাম ন, তেতিয়া বহুত বেছি লৰাই থাকিব লাগিব, তেতিয়াই বাকীখিনি বুট দালিও ভাঙি যাব। আৰু এতিয়া চব মই হাতেৰে চুইও দেখাই দিছোঁ কিমান ছফ্ট হৈ গৈছে, পূৰা ছফ্ট হৈ গ'ল। মানে এতিয়া এইখিনি মিক্সিত মাৰিবলৈ কোনো প্ৰয়োজন নাই আৰু। এতিয়া এখন বাচনত মই ধুনীয়াকৈ উলিয়াই লৈছোঁ, উলিয়াই এই হেতাখন দিয়ে অকণমানকৈ ভাঙি দিছোঁ। আৰু এতিয়া ব'লক আমি মেইন প্ৰচেছটোলৈ যাওঁ। এখন কেৰাহী লৈছোঁ, তাতে মই দিছোঁ ভাল ঘিউটো, যোনটো আচলতে এইটো ঘিউতে বনাব লাগে। ঘিউ প্ৰথমতে সৰহকৈ নিদিওঁ, মই মাজে মাজে ঘিউ দিয়ে থাকিম, আপোনালোকে দেখিব। আৰু অকণমান ৰিফাইনো মই দিম, কিয়নো ঘিউটো বহুত বেছি হ'লেও পেট বেয়া কৰিব পাৰে যিহেতুকে, সেইকাৰণে অকণমান ৰিফাইনো লগতে দি দিম। আৰু এয়া ঘিউ দিয়াৰ পিছত মই দিছোঁ ইলাইচি আৰু লং। ইলাইচিটো অকণমান গুড়ি কৰি লৈছোঁ, আৰু লগতে 3টামান লং দিছোঁ। দি ভালকৈ এইখিনি এনেকৈ মিক্স হ'ব দিছোঁ ঘিউৰ লগত। তাৰপিছত দালিখিনি যে আমি বইল কৰি থৈছিলোঁ, সেইখিনি ইয়াতে ধুনীয়াকৈ দি দিছোঁ। আৰু এতিয়া গোটেইখিনি মই কেৰাহীত এনেদৰে দি লৈছোঁ, দি মই এতিয়া ভালকৈ এইখিনি মিক্স কৰি যাম। আৰু এতিয়া এইখিনি অকল মিক্স কৰাৰ ওপৰতে কথা, যিমান লৰাব পাৰিম সিমান হালোৱাটো খাবলৈ টেষ্টি হ'ব। মানে ইয়াত থকা গাখীৰটো পূৰা শুকাই যাব যে, শুকাই গৈ একদম ধুনীয়া দানেদাৰ যোনটো হালোৱা হয় সেইটো ৰেডি হৈ যাব। এতিয়া দেখিছে নহয়, ভালদৰে মই লৰাই আছোঁ, আৰু মাজে মাজে মই অকণমান ঘি দি যাম, আকৌ তেনেকৈ লৰাই থাকিম, আকৌ ঘি দিম, আকৌ লৰাম, অকণমান ৰিফাইন দিম, আকৌ লৰাম, এনেকুৱাই কৰি থাকিম। ৰিফাইন দিওঁতে মই ভিডিঅ' কৰিব নহ'লে, মই ভাবিছিলোঁ ভিডিঅ' হৈ আছিলে বুলি, কিন্তু এডিটিং কৰোঁতে দেখিছোঁ যে ক্লিপটো কাট খাই থাকিলে। বাট যি কি নহওক, সেইটো কাৰণে আপোনালোকক কৈ দিছোঁ বাৰু মই। আৰু কোনে কোনে খাই ভাল পায় ক'বচোন বুট দালি হালোৱা। বুট দালি হালোৱা বিভিন্ন ধৰণে বনাব পাৰি, মই এইটো একদম চিম্পল ৱেত বনাইছোঁ, যোনটো মানে চবেই পাৰিবই বনাবলৈ। যদি এইটো ভিডিঅ' চাই আপোনালোকে ট্ৰাই কৰে, তেনেহ'লে পাৰিবই বনাবৰ কাৰণে। আৰু এয়া দেখিব পাৰিছেনে, মাজে মাজে মই অকণকৈ ঘি দি আছোঁ, ৰিফাইন দিলোঁ, ঘি দিছোঁ, ৰিফাইন দিছোঁ, ঘি দিছোঁ, এনেদৰে। আৰু এতিয়া অকণমান গাখীৰো দিছোঁ মই, বাইণ্ডিংটো তেতিয়া ভাল হ'ব। আৰু গাখীৰ বহুত বেছি দিব দৰকাৰ নাই, কাৰণ অলৰেডি বুট দালিটো সিজিয়ে আছে যে, অকণমান দিছোঁ আৰু যাতে দেখিবলৈও ভাল হয়, অকণমান চিল্কিও হয় দেখাত, সেইকাৰণে। আৰু এতিয়া আমাৰ হালোৱাখিনি মজাই হৈ গ'ল। এতিয়া আমি দিছোঁ ইয়াতে চেনিটো নিজৰ হিচাপত দিব লাগিব। মই প্ৰথমে অকণমান দি চাই লৈছোঁ যে দিব লাগিব নেকি, আৰু তাৰপিছত দেখিলোঁ যে আৰু অকণমান দিব লাগিব, সেইকাৰণে আৰু অকণমান দি দিছোঁ। আৰু চেনি দিয়াৰ পিছত এইখিনি অকণমান ঢিলা নিচিনা হৈ যায় যে, সেইটো চেনিটো যেতিয়া গল খাই যাব, পূৰা মিক্স হৈ যাব হালোৱাৰ লগত, তেতিয়া আকৌ সেইটো নৰ্মেল হৈ যায়। আৰু এতিয়াও মই অকণমান ঘি দিছোঁ দেই, চেনি দিয়াৰ পিছত ঘি অকণমান দিছোঁ, তেতিয়া স্মেলটো বৰ ধুনীয়া আহে। বাকী ড্ৰাই ফ্ৰুটছ ইয়াত আপোনালোকে নিজৰ ইচ্ছামতে যি দিব বিচাৰে দিব পাৰে। মই ড্ৰাই ফ্ৰুটছ দিম ইয়াতে, নাৰিকল দিম, ডাব নাৰিকল অকণমান ডাঙৰ ডাঙৰকৈ কাটি দিম, আৰু লগতে দিছোঁ মই খিচমিচ, কাঠবাদাম, এনেকৈ মিক্সাৰ এটা আছে ড্ৰাই ফ্ৰুটছৰ, সেইটো মই দি দিছোঁ ইয়াতে। চেনি দিয়াৰ পিছত হালোৱাখিনি বৰ ধুনীয়া এটা কালাৰো ওলাই যায়, আৰু লগতে পূৰা
দেখিবলৈ চিল্কিও হৈ যায়। আৰু এয়া চাওক ডাব দি দিছোঁ। ডাব অকণমান সৰহকৈ দিছোঁ কিয়নো ডাবটো মুখত লাগিলে খাই ভাল লাগে। ডাব দিয়াৰ পিছতো মই অকণমান ঘি দিলোঁ, ঘি দি অকণমান মিক্স কৰিলোঁ। আৰু এয়া চাওক আমাৰ টেষ্টি বুট দালি হালোৱা ৰেডি হৈ গ'ল। আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। খাবলৈ কিন্তু চবেই খুব ভাল পালে, সঁচা খাবলৈ বহুত বেছি টেষ্টি আছিলে। বাৰু এতিয়া আৰু এটা ৰেচিপিলৈ যাওঁ ব'লক। এতিয়া বনাব লৈছোঁ মই কাবুলী বুট ড্ৰাই ফ্ৰাই মানে চলেটো যোনটো, সেইটো হেৰিকৈ নবনাওঁ, গ্ৰেভিকৈ নবনাই শুকানকৈ বনাম। প্ৰথমে তেলত দিছোঁ মই পিঁয়াজ আৰু জলকীয়া আৰু লগত নৰসিংহ পাত দিছোঁ। নৰসিংহ পাত এতিয়া খুব চলে ৰমজান মাহত, পকৰি বা বুট ভজাত দিলে খাই খুব ভাল লাগে। আৰু সেইখিনি দি ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি ইয়াতে কি দিম আৰু অকণমান নিমখ আৰু অকণমান হালধি দিম। দি কাবুলী বুটখিনি বইল কৰিয়ে থোৱা আছে সেইখিনি দি দিম। তাৰপিছত খালি এটা চিক্ৰেট বস্তু দিম, যোনটোৰ পৰা গোটেই টেষ্টটো মানে সলনি হৈ যাব। সেইটো হৈ গ'ল অকণমান চেজৱান চচ দি দিম। চেজৱান চচটো দিলে বস্তুবোৰ ভাল লাগে, এনেকুৱা ধৰণৰ বস্তুবোৰ খাবলৈ সোৱাদটো এটা ধুনীয়া এটা সোৱাদ লৈ আনে, ইনহেঞ্চ কৰি দিয়ে সোৱাদটো। আৰু চিঙৰ যোনটো চেজৱান চচ ন, সেইটোৱে বেছি ভাল লাগে খাই বাকী বেলেগতকৈ। তো সেইটো বেছি ভাল লাগে, সেইটোৱে দিছোঁ বাৰু মই এতিয়া। আৰু এই বুটখিনি বইল কৰোঁতে অকণমান নিমখ দিব, তেতিয়া মানে এইফালে নিমখটো অকণ কম দিলেও হৈ যায়, নহ'লে বহুত নিমখ দিব লাগে পিছত। আৰু যিমান দিলেও বুট বইল কৰোঁতে যিটো নিমখ দিয়ে সেইটো দিবই লাগে, তেতিয়াহে খাবলৈ ভাল হয়। এয়া চাওক মই দি দিছোঁ এতিয়া চেজৱান চচ দি ভালকৈ মিক্স কৰি ল'ম। আৰু আমাৰ কাবুলী বুট ফ্ৰাইটো ৰেডি হৈ গ'ল। এনেকৈ আপোনালোকে বনাইনে বাৰু কমেণ্ট কৰিবচোন দেই। তাৰপিছত ৰুটি বনালোঁ, সেইটো দেখাব নহ'লে বাৰু। তাৰপিছত এয়া এতিয়া ইফতাৰী প্লেট উলিয়াই আছে আম্মাই, বুট দালি হালোৱা, তাৰপিছত জেলেবি, সেয়াই আৰু চিম্পুলকৈ আমাৰ এটা ইফতাৰী। ৰুটি বনালোঁ আৰু বুট দালি গ্ৰেভিও আছিলে, সেয়া তেনেকৈ চলি গ'ল আৰু ইফতাৰীটো আজিৰ। আলহামদুলিল্লাহ, আল্লাহে বহুত ভালকৈ খুৱাইছে, যি খাইছোঁ। ইফতাৰী কৰি মেলি হ'ল। তাৰপিছত মই অকণমান টাইম ভাবিছিলোঁ ৰেষ্ট কৰিম, কিন্তু ৰেষ্ট কৰিবলৈ নাপালোঁ। মই মানে কোৰাণ শ্বৰীফ পঢ়িবলৈ আছিলে, এটা পাৰা মোৰ শেষ হোৱা নাছিলে, সেয়া মই শেষ কৰিলোঁ। তাৰপিছত মই নামাজো পঢ়িলোঁ। এতিয়া আহি গ'লোঁ মই ৰাতিৰ কাৰণে মাছ বনাবলৈ। এইফালে মই বনাব লৈছোঁ কচ মাছ, আৰু ভাবিছোঁ কি আপোনালোকক সেইটো ৰেচিপিও দিয়ে দিওঁ, যিহেতু ভিডিঅ' এটা আজি বনাই আছোঁ, কিনো বনাইছোঁ গোটেইখিনি ৰেচিপি দিয়ে দিওঁ বোলো। তেনেহ'লে ব'লক এতিয়া দেৰি নকৰোঁ আৰু বনাবলৈ যাওঁ আমি কচ মাছ। কচ মাছ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই। মই পিছে খাই ভাল পাওঁ, মই ভাল পাওঁ, হাজবেণ্ডে ভাল পায়, আৰু মোৰ শহুৰ আব্বায়ো ভাল পায় কচ মাছ খাই। বাৰু যিখিনি নহওক তেলত দিলোঁ মই এতিয়া পিঁয়াজ আৰু জলকীয়া। পিঁয়াজ কেইটামান সৰহকৈ দিছোঁ কিয়নো চৰচৰি বনাম যে, সেইকাৰণে। আৰু এতিয়া এইখিনি অকণমান ভাজি লৈছোঁ। ভাজি লোৱাত মই দি দিছোঁ আদা নহৰু পেষ্ট। আদা নহৰু পেষ্টখিনি দিওঁ মই এতিয়া মা মছলাখিনি আনি দিম। মা মছলা মানে হালধি অকণমান নিমখ আৰু কাশ্মীৰী দিম অকণমান কালাৰৰ কাৰণে। আৰু এটা আছে মোৰ ওচৰত ফিছ মছলা, তো সেইটো বেছিকৈ ব্যৱহাৰ নকৰোঁৱে মই, কিন্তু আজি বোলো দিওঁচোন খাবলৈ কেনেকুৱা লাগে চাম। তো ফিছ মছলাও অকণমান দি দিম। সেয়াই হ'ল মছলা ইয়াৰ। তাৰপিছত আৰু মাছকেইডোখৰ দি সিজিবলৈ দিম, আৰু মাছ সিজি যাব আৰু আমাৰ কচ মাছৰ চৰচৰি ৰেডি হৈ যাব। এইটো চাওক, এইটো মছলাটো ভালেই খাবলৈ দেই, বৰ বেছি বেয়াও নহয়, ইমানো ভাল নহয় আৰু কিন্তু ইমান বেয়াও নহয়, চলি যায় আৰু মানে। এই মছলাখিনি দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ, গোটেই গ্ৰেভিটো বনাই লৈছোঁ অকণমানকৈ। আৰু এতিয়া মই মাছ কেইটুকুৰা দি দিম ইয়াতে। এইফালে এইখিনি মজিও হৈ গ'ল, মছলাখিনি আদা নহৰু চব মজি হৈ গ'ল। এতিয়া মাছ দি দিম। মাছ দি অকণমান এবাৰ দুবাৰ লৰাই দিম, আৰু বেছি নলৰাওঁ, নহ'লে মাছবোৰ ভাঙি যাব যে। তাৰপিছত অকণমানকৈ পানী দি দিম আমি ইয়াতে। গৰম পানী দিব লাগে, কিন্তু মই গৰম পানী কৰিবলৈ সময় নাছিলে, আচলতে মোৰ মন নগ'লে, সেইকাৰণে ঠাণ্ডা পানীকৈ দি দিলোঁ মই আজি। হ'লেও কিন্তু খাবলৈ বেয়া হোৱা নাছিলে, ভালেই হ'ল আৰু। কেতিয়াবা চলি যায় আৰু, শ্বৰ্টকাট কৰি থাকিব লাগে হয় নাই, কিমাননো বনাই থাকিম আৰু, আমনিও লাগে নহয়। এয়া চাওক মাছ দি ভালকৈ মিক্স কৰি লৈছোঁ এতিয়া মই। ক'বলৈহে ৰমজান মাহটো মানুহ ভোকে থাকে বুলি, কিন্তু ৰমজান মাহত বহুত বেছিয়ে বনাবলগীয়া হয়। মানে কোনোবা ৰোজা ধৰে, কোনোবা নধৰে, তেনেকুৱা হয় ন। নধৰা মানুহৰ কাৰণেতো দুপৰীয়াও বনাব লাগে, আকৌ ৰাতিও বনাব লাগে। আৰু ধৰা মানুহেও আজিকালি আকৌ ভাত অকণ নাখালে গেছে যিহে ধৰে, ভাত অকণ ৰাতি খাবই লাগে, লাগিলে ইফতাৰীত যিয়ে খাওক মানে। বাৰু এইফালে পানী দি দিলোঁ এতিয়া আন্দাজমতে। এতিয়া পানীখিনি অকণমান উতলি আহিব, মানে এইটো পানীটো শুকাব দিম আৰু পূৰা। একেবাৰে নুশুকুৱাওঁ, অলপ গ্ৰেভিয়ে থ'ম, কাৰণ বেলেগ জোল নবনাওঁ, এয়া দিয়ে ভাত খাব লাগিব। এতিয়া এইখিনি হ'বলৈ কাৰণে এৰি দিওঁ, তাৰপিছত আকৌ আমি অলপ হৈ লওক, তাৰপিছত আকৌ দেখা পাম দেই কি হৈছে তৰকাৰীখিনি। আৰু এইফালে আমাৰ তৰকাৰীখিনি হৈয়ে গৈছে অলম'ষ্ট। এতিয়া ইয়াত দিম এটা, যোনটো বস্তু দিলে তৰকাৰীটো চান লাগি যাব, সেইটো হৈ গ'ল ধনিয়া পাত। এতিয়া ধনিয়া পাত দি দিছোঁ, আৰু আমাৰ তৰকাৰীখনো ৰেডি হৈ গ'ল। আপোনালোকে বাৰু এনেকৈ বনাই খায়নে কচ মাছ? কমেণ্ট কৰিব দেই। খাবলৈ কিন্তু খুব ভাল আছিলে। কচ মাছৰ নিজৰ এটা সোৱাদ থাকে, ভাল লাগে সেইটো কাৰণে খাই।
বাকী এই ব্লগটো এতিয়া শেষ কৰি দিছোঁ। চেহেৰিটো ইফতাৰ ব্লগ, চেহেৰিটো ইফতাৰটো ডিনাৰ ব্লগ হ'ল এইটো। হয়, যি কি নহওক, কেনে পালে চাই কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব দেই, একেবাৰে নাপাহৰিব। আৰু কমেণ্টটো কৰিব, তেতিয়াহে গম পাম আপোনালোকে কেনেকুৱা পাইছে মোৰ ভিডিঅ' চাই। আৰু মোক সদায় মৰম দি যাব আৰু মোৰ কাৰণে বেছি বেছিকৈ দোৱা কৰিব। বাই বাই।